শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদনগৰী ঢেকিয়াজুলিত আজি বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে সংগঠনটোৰ বিভিন্ন দিশ সামৰি শ্বহীদনগৰী ঢেকিয়াজুলিৰ কালিবাৰীত এই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত কাৰ্যনিৰ্বাহক সভাত বাঙালী পৰিষদ অসমৰ কেন্দ্ৰীয় উপসভাপতি শংকৰলাল দাস, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বন্তোষ মিত্ৰ, কেন্দ্ৰীয় সম্পাদক ৰজত ক্ৰান্তি ৰায় উপস্থিত থাকি সাংগঠনিক দিশত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজি অনুষ্ঠিত হোৱা সাংগঠনিক সভাত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি শতদল চৌধুৰী, সাধাৰণ সম্পাদক জীৱন পাল, শোণিতপুৰ জিলা সমিতিৰ অন্যান্য দায়িত্বত থকা সকলৰ লগতে 13টাকৈ আঞ্চলিক সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে। আজিৰ উক্ত কাৰ্যনিৰ্বাহক সভাত সাংগঠনিক দিশৰ লগতে অসমত বসবাস কৰা হিন্দু বাঙালীৰ সুৰক্ষাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। আজি আমাৰ শোণিতপুৰ জিলা কমিটিৰ কাৰ্যনিৰ্বাহক সভা আমি অনুষ্ঠিত কৰিছোঁ। এই সভাত কেইবাটা আমি প্ৰস্তাৱ লৈছোঁ। সাংগঠনিক দিশতো কিছু আমি সাল সলনি কৰিছোঁ। আঞ্চলিক কমিটি আছে ইয়াত উপস্থিত। আঞ্চলিক কমিটিসমূহক আমি কিছু নিৰ্দেশনা দিছোঁ আৰু কিছু প্ৰস্তাৱ আমি লৈছোঁ। যিহেতু 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, ব্ৰহ্মপুত্ৰ বেলিত আমি অতি কমেও 7টা সমষ্টি আমাৰ হিন্দু বাঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে অসমৰ যিকেইটা ৰাজনৈতিক দল আছে, বিজেপি, এজিপি, BPF, কংগ্ৰেছ, যিকেইটা দল আছে সবকে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে আমাৰ অতি কমে ব্ৰহ্মপুত্ৰ বেলিত 7টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। যেনে লামডিং আৰু হোজাইতো আমাৰ আছেই, বিজনী সমষ্টিত আছে। নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টি, তাতো আমাৰ মেজৰিটি হিন্দু বাঙালী সম্প্ৰদায় আছে, তাতো আমাৰ হিন্দু বাঙালী প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। লগতে আমি আজি য'ত বহি সভাখন কৰি আছোঁ, ঢেকিয়াজুলি চহৰ, ঢেকিয়াজুলি বিধানসভা সমষ্টি 2006 চনত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছিলে ৰতীন্দ্ৰ দেৱ মহাশয়ক, 11 চনত দিছিলে হাবুল চক্ৰৱৰ্তী মহাশয়ক, 16 চনত দিছিলে হাবুল চক্ৰৱৰ্তী মহাশয়ক, পৰাজিত হৈছে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ আকৌ ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীসমূহ বদলি কৰিছে, আকৌ বঙালী সম্প্ৰদায়ৰ অৱহেলা কৰিছে। বহুত দিনৰ আমাৰ এটা দাবী পূৰণ কৰিছিলে কংগ্ৰেছ দলেই।